এখন মহৎ গ্ৰন্থই এখন সাধুৰ সং কাম কৰে দেই বাপাই, এইটো মনত ৰাখিব পাৰে। বোলে ঘৰতো যদি আপুনি ভকতৰ সং আজিৰ দৰে নাই পোৱা, এইটো এটা সুবিধা কৰি দিছে উদ্যোক্তা মণ্ডলীয়ে। কৃষ্ণ উদ্যোক্তা মণ্ডলীয়ে আপোনালোকক সুবিধা কৰি দিছে। এইটো এটা মহৎ কৰ্ম আপোনালোকক কৰি দিছে। যেনেকৈ হৰি ভকত নিজৰো কল্যাণ বিচাৰে আৰু আনৰো হিতৰ কথা চিন্তা কৰে, সেইজনে ভকত। এ পৰকেহে উপকাৰ কৰে দিনে ৰাতি, তাৰ উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি। খনিতক নাহি ৰহে হৰি এৰি ভিন্ন, জানিবাহা মুনি এহি ভকতৰ চিহ্ন। সেইজনে ভকতৰ চিহ্নটো বেলেগ নালাগে ন। ধুতি পাঞ্জামা পিন্ধি বোলে ধুনীয়াকৈ ইস্ত্ৰি মাৰা বোলে গামোচাখন লৈ ল'লে ভকতৰ চিহ্ন, সেইটো নহয়। পৰকেহে উপকাৰ কৰে দিনে ৰাতি, তাৰ উপদেশে গুছে ভৱ ভয় ভ্ৰান্তি। খনিতক নাহি ৰহে হৰি এৰি ভিন্ন, জানিবাহা মুনি এহি ভকতৰ চিহ্ন। সেইজনে ভকতৰ চিহ্ন। গতিকে আপোনালোক মহামহন্তই এটা নিজেও কল্যাণ হোৱাৰ বাট এই জগতক দেখুৱাইছে, আৰু আনৰো যাতে হিত হয়, 10জনে কৃষ্ণক বুজি পায়, ভগৱানক চিনি পায়, এই সৎ পথেৰে যাতে আহিব পাৰে। এজন যদি অসৎ পথৰ ব্যক্তিয়ে আহি এই পবিত্ৰ অনুষ্ঠানটিত বাস কৰি কৃষ্ণ কথা শুনিছে দেই, যেনে তেনে তেওঁ আহি গ'ল নিমন্ত্ৰণ মৰ্মে, ঈশ্বৰৰ কথা যদি শুনিছে, আৰু কেনেবাকৈ যদি সেই ব্যক্তিজন সৎ পথলৈ ঘূৰি আহে, তেনেহ'লে প্ৰথম কমিশ্যনটো কিন্তু উদ্যোক্তা মণ্ডলীয়ে পাব। হৰি ৰাম। কোনে পাব? বোলে আপুনি মই পাম নেকি? বোলে আমি ভাগৱতৰ ব্যাখ্যাকাৰকহে আমি ইয়াত আহি কৃষ্ণ কথা কৈছোঁ, কিন্তু প্ৰথমে যোনে উদ্যোক্তা লৈছিলে, এই উদ্যোক্তা মণ্ডলীয়ে সংকল্প লৈছিলে যিসকলে, সেইসকলে ভগৱন্তৰ পৰা পুণ্যটো প্ৰথমে লাভ কৰিব। তাৰপিছত বোলে তাঁতি বাপ যদি খুচৰা খুচৰি পইচা বাচি যাব, তো তাঁতি বাপে পাব, আমাৰ ভক্তি মাতৃ আইসকলে পাব, কোনোবা নামঘৰীয়াজনে পাব পাৰে। কিন্তু সেই যাৰ সংকল্পত এনেকুৱা এটা অনুষ্ঠান পাতিবৰ কাৰণে ভগৱন্তই হৃদয়ত প্ৰেৰণা দিলে, ভগৱন্তই কৈছে সেইজন ধৰ্মপুত্ৰ বুলি কৈছে, মোৰ ধৰ্মপুত্ৰ। গতিকে আমি ভক্তি যুগৰ বৰ্ণনা ওপৰতে কথাবিলাক ক'ব লাগিব। কদৰ্মৰ জায়া দেৱহূতি আৰু কদৰ্মৰ পুত্ৰ স্বৰূপে ভগৱান নিজেই নাৰায়ণ স্বৰূপে আহি কপিল স্বৰূপে অৱতাৰ হৈছিল, হয়নে বাৰু? নাৰায়ণে, ভগৱান নাৰায়ণে কপিল, তাৰমানে 24 অৱতাৰত কপিলো অৱতাৰ, হয়নে বাৰু? গতিকে সেই কপিল স্বৰূপে আহি ইয়াত ভক্তি যুগ বা সাংখ্য দৰ্শনৰ যি দৰ্শন, এই দৰ্শনৰ ওপৰতে সাংখ্য দৰ্শন হৈছে ভক্তি বৰ্ধক। ভক্তি কেনেকৈ বাঢ়ি যায়, আমি ভক্তিক কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ, ভক্তি কেনেকৈ আমি আগবঢ়াব পাৰোঁ, ভক্তি কেনেকৈ হ'ব, ভক্তিৰ ৰূপ কি কি, ভক্তিৰ প্ৰকাৰ কেনেকৈ, এই কথাকেইটা আটাইকেইটা দেৱহূতি মাতৃৰ যোগেদি এই সংসাৰী যিবিলাক জীৱ আছোঁ, চাউণ্ডটো ঠিকে আছিলে বাৰু, সাংসাৰী যিসকল আপুনি মই জীৱ আছোঁ, এই সাংসাৰী জীৱবিলাকক উদ্ধাৰৰ কাৰণে আৰু জীৱবিলাকক জীৱাত্মা কৰিবৰ কাৰণে ভগৱানে কৃপা কৰিছে। ভগৱন্তৰ লগত, পৰমাত্মাৰ লগত যেতিয়ালৈকে আমি সম্বন্ধ নঘটে, তেতিয়ালৈকে আমি এটা এটা জীৱই হৈ থাকোঁ। বুজি পাইছেনে? ভগৱন্তৰ লগত যেতিয়ালৈকে আমাৰ সম্বন্ধ নঘটে, তেতিয়ালৈকে আপুনিও এটা এটা জীৱ। যেনেকৈ কীট পতংগ, চৰাই চিৰিকটি, বাঘ ভালুক, কুকুৰ মেকুৰী, তেনেকৈ আপুনি ময়ো এটা এটা জীৱ। কিন্তু আজি আমাৰ পৰমাত্মাৰ লগত সম্বন্ধ ঘটিল, তেতিয়াৰ পৰা আমি কি হ'লোঁ? জীৱাত্মা হ'লোঁ। আৰু এই জীৱাত্মাবিলাকৰ আচল ঠিকনা, আচল এড্ৰেছ, মূল মানে ৰেচিডেঞ্চি ক'ত আছে? বৈকুণ্ঠ, হয়নে বাৰু? বৈকুণ্ঠটোৱে হৈছে আমাৰ আচল ঠিকনা। এতিয়া আমি সকলো জীৱবিলাকে য'ৰ পৰা আহিছিলোঁ তালৈ উভতি যাব লাগিব। তাৰ কাৰণে কি কৰিব লাগিব? মহাপুৰুষ গুৰুসকলে আমাক উপদেশ দি কৈছে, সকলোৱে গাব, এ ৰাম তোমাৰ হে অংশ আমি,
সকলোৱে হাতযোৰ কৰি ল'ব। আদ্য গুৰু প্ৰথমে পিতৃ মাতৃক ধন্যবাদ দিব। পিতৃ মাতৃৰ কাৰণে আপুনি এই শৰীৰটো পাইছোঁ, আপুনি মই সকলোৱে দেই বাবাই। গতিকে প্ৰথম ধন্যবাদটো পিতৃ মাতৃক দিব। পিতৃ মাতৃ হৈছে আমাৰ আদ্য গুৰু, হয়নে বাৰু? তাৰপিছতে দ্বিতীয় গুৰু হৈছে আমাৰ যিসকল বিদ্যা শিক্ষা আমাক প্ৰদান কৰিলে, সেইসকল আমাৰ দ্বিতীয় গুৰু। আৰু এই ভৱ সংসাৰৰ পৰা আমাক উদ্ধাৰ কৰাজন হৈছে আমাৰ তৃতীয় গুৰু, আমাৰ পৰম বান্ধৱ, আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষৰ অমৃতময় বাণীবিলাকে মানৱ সত্তাটোক উজ্জীৱিত কৰি ৰাখিছে। মানৱ সত্তাটোক আমাৰ উজ্জীৱিত কোনে কৰি ৰাখিব? গুৰুজনাৰ অমৃতময় বাণীবিলাক। এই বাণীবিলাক আকৌ ভগৱন্তৰ চাৰি অস্ত্ৰ হয়। চতুৰ্ভুজ ৰূপ লৈ আমাক, যেনেকৈ আমি জীৱবিলাক ভৱ সংসাৰত যেতিয়া হাবু ডাবু খাই ডুবিবলৈ যাওঁ, এই সংসাৰ সাগৰত যেতিয়া আমি পাৰ নাপাওঁ, হয়নে বাৰু? তেতিয়া ভগৱানে কি কৰে? সেই জীৱাত্মাবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে চাৰিখন হাত চতুৰ্ভুজ ৰূপ লৈ আহে। তো চাৰিখন হাত কি? এই শাস্ত্ৰ বেদ এইবিলাকেই হৈছে ভগৱন্তৰ চতুৰ্ভুজ ৰূপ। আৰু চাৰিখন হাতেৰে আমাক এই ভৱ সংসাৰৰ পৰা উদ্ধাৰ কৰাজনেই হৈছে আমাৰ পৰম গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। গতিকে সকলোৱে উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে সেই পৰম গুৰু, সেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক আমি সংবৰ্ধনা এটা জনাম। শৰীৰৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ আমি গুৰুৰ নাম ল'ম, ঊৰ্ধ্ববাহু কৰি ল'ম, হয়নে বাৰু? বাহিৰে ভিতৰে সকলোৱে ল'ব। আমাৰ লগত সংগতি ৰাখি সকলোৱে গাব, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহৰে আৱাজেই নাই ওলাইছে। গুৰুৰ নাম লৈছোঁ, ভগৱানৰ নাম ল'লে কেতিয়াও লাজ ভয় কৰিব নালাগে। জৈতে থাকে মূৰ ভকত উদাৰ চৰিত্ৰ, কীট পতংগক কৰে তেখনে পবিত্ৰ। কোনোবা যদি আপোনাক কৃষ্ণ বাপ বুলি কৈছে, য'তেই থাকক আপুনি, বোলে টাউনতে থাকক, লাগিলে আপুনি মানে কিবা অফিচাৰ এজনৰ লগতে থাকক, কৃষ্ণ বাপ বুলি কৰাৰ লগে লগে আপোনাৰ ভগৱন্তৰ নাম শুনাৰ লগে লগে প্ৰেমে দ্ৰৱই চিত আতি গদ গদ বাণী, কতো হাঁখৈ কতো কান্দৈ মুখ প্ৰিয় মানি। লাজ এৰি গাৱৈ গীত নাচৈ আনন্দত, জগতক পবিত্ৰ কৰে সেয়েহে ভকত। মোৰ নাম শুনন্তে শৰীৰ ৰোমাঞ্চিত। মোৰ নাম শুনাৰ লগে লগে শৰীৰটো ৰোমাঞ্চিত হৈ যাব লাগে। আৰু নিজে নিজে চকু পানী ওলাব লাগিব দেই বাপাইসকল। নিজে নিজে বহুতৰ ওলায়, আমাৰ আইসকলৰ ওলায় বাৰু কাৰোবাৰ। যেতিয়া আপুনি গুৰু ঘৰত বহিব, যেতিয়া আসন পাৰি প্ৰভু ভগৱন্তক যেতিয়া ধ্যান কৰিব, স্তুতি কৰিব, প্ৰাৰ্থনা কৰিব, চাব কেতিয়াবা নিজে নিজে চকু পানী ওলায়নে? তো সেইটো হৈছে প্ৰেম ভকতি। তো ভগৱন্ত উদ্ধৱক কৈছে, হে উদ্ধৱ, ইয়ে প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ, হৰি হৰি বোলন্তে লোতক যাৰ শ্ৰৱে। হৰি হৰি কোৱাৰ লগে লগে চকু পানী আহিব। মোৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈলাচিত। প্ৰেমে দ্ৰৱৈচিত আতি গদ গদ বাণী, কতো হাঁখৈ কতো কান্দৈ মুখ প্ৰিয় মানি। হিৰাম লাজ এৰি গাৱৈ গীত নাচৈ আনন্দত, জগত পবিত্ৰ কৰে সেহিহে ভকত। হয়নে বাৰু? বোলে মোক লাগি যাৰ মনে প্ৰেম উপজিলা, নেৰু তাৰ হৃদয় কহ কি সৰ্বক্ষণ। তাৰ হৃদয় এৰি মই 1 মিনিট 1 ছেকেণ্ড যাব নোৱাৰোঁ। সেইকাৰণে উদ্ধৱক কৈছে, হে উদ্ধৱ, ভগৱান কৃষ্ণই 3জন ভকতে মোক হৃদয়তে বান্ধি ল'ব পাৰে। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব।
তিনিজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ। তেতিয়া উদ্ধৱে কৈছে, প্ৰভু কোন তিনিজন ভকতে তোমাক বান্ধি লয়? ভগৱানে ক'লে, হে উদ্ধৱ, মত কথা বাচকম নিত্যম, যোনে মোৰ কথা কয়, কৃষ্ণ কথা, যোনে মোৰ কথা কয়, কৃষ্ণ কথা যোনে সদায় কৈ থাকে, সেইজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ। সেইজন ভকতে মোক বান্ধি ৰাখে। এইটো 1 নম্বৰ দেই। 2 নম্বৰ কৈছে, মত কথা শ্ৰৱণে ৰতম, যোনে মোৰ কথা শুনি ভাল পায়, সেইজন ভকতৰ হিয়া এৰি মই যাব নোৱাৰোঁ। মত কথা বাচকম নিত্যম, যোনে মোৰ কথা শুনি ভাল পায়, সেইজনৰ হৃদয় মই এৰি যাব নোৱাৰোঁ। আৰু 3, মত কথা প্ৰীতি মনসম, যোনে মোৰ কথা শুনি মনৰ পৰা আনন্দ লয় আৰু মোৰ কথা শুনিবলৈ বাৰে বাৰে ইচ্ছা প্ৰকাশ কৰে। ভগৱানে কৈছে, নাহম তেচ্ছামি তম নৰহ, এই তিনিজন ভকতৰ সংগ মই এৰিব নোৱাৰোঁ। সেইকাৰণে আপোনালোকো ঈশ্বৰক যেনেকৈ ব্ৰজধামৰ গোপীসকলে ভগৱানক বান্ধিছিল, হয়নে বাৰু? ঠিক আমাৰ এই আজি পবিত্ৰ গণকপাৰাৰ ভক্তিমাতৃ আইসকল বা বাপসকলেও ভগৱন্তক বান্ধি ৰাখিব পাৰে। সেইকাৰণে এই যে দিহানাম এভাগী আছে নহয়, হয়নে বাৰু, যে ভকতৰ হিয়া এৰি ভকতৰ হিয়া এৰি যাবকে নোৱাৰা হৰি। গতিকে বান্ধি থৈছোঁ, কি আছিল? নাম প্ৰেমৰ জৰি। তো এই নাম প্ৰেমৰ জৰিৰে ভকতক ভকতে ভগৱানক বান্ধি ৰাখি দিয়ে। ভগৱন্তে কৈছে যে মই ভকতজনৰ হৃদয় এৰি যাব নোৱাৰোঁ। সেইকাৰণে ইয়াত কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে, পদবন্ধে কৈছে, এই ৰাম বদতি কপিল হৰি, অশুনা মহা মতি, একবিধ মাত্ৰ পূৰ্ণ নিৰ্গুণ ভকতি। বোলে ভক্তি বহুত প্ৰকাৰৰ, বহুত বিধৰ নহয়, ভক্তি মাত্ৰ এবিধহে, কিন্তু প্ৰকাৰটো বহুত হ'ব পাৰে। বোলে তমক ভক্তি, ৰাজক ভক্তি, সাত্বিক ভক্তি, অহেতুকী ভক্তি, হেতুকী ভক্তি, হয়নে বাৰু, সকাম ভক্তি, নিষ্কাম ভক্তি, এনেকুৱা ঢেৰ ভক্তিৰ কথা শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম অৰ্চনম বন্দনম দাস্য সাক্ষ্য আত্মনিবেদন, এনেকুৱা অনেক অনেক ভকতি আছে। কিন্তু ভক্তি, এইবিলাক ভকতি আছে যদিও হে মাতৃ, ভক্তি মাত্ৰ এবিধহে। সেইবিধ ভক্তি হৈছে নিৰ্গুণ ভক্তি। এই নিৰ্গুণ ভক্তি কি? নিৰ্গুণ ভক্তিটোৱে হৈছে ভগৱন্তৰ চৰণ কমলত, ফেনটো বন্ধ কৰি দিয়ক বাবু ভাই, ভগৱন্তৰ চৰণত আমাৰ এই মনটো নিষ্কামভাৱে নিমজ্জিত হোৱাটোকেই নিৰ্গুণ ভকতি বুলি কৈছে। আৰু ভগৱন্তক একো নিবিচৰাকৈ ভগৱন্তক পাবৰ কাৰণে, কেৱল ভগৱানক পাবৰ কাৰণে যি প্ৰেম ভক্তি কৰা হয়, সেইটোৱে হৈছে নিৰ্গুণ ভকতি দেই বাপাসকল। এতিয়া আমাৰ ভকতিটো এনেকুৱা, আমাৰ ভকতিটো সদায় কামনা। আমাৰ ভকতিটো কি? কামনা, হয়নে? আমি নিষ্কাম ভকতি কৰিব পৰা নাই। কিন্তু বাপাসকল, কামনা পূৰ্বতো যদি কৃষ্ণক ভজয়, তথাপি কামনা কৃষ্ণ তাৰ কৰন্ত পূৰণ। যদি কোনোবা কামনা ভাবও যদি ভগৱানকে ভকতি কৰিছে, ভগৱানে কৈছে তাৰো কামনাটো মই পূৰ্ণ কৰিম। বহুতে আকৌ কামনা ভাৱেও ভগৱানক ভজিছে। সেইকাৰণে ভাগৱতত আছে, অকাম সৰ্বকামনা মুখ্য কাম উদাৰধি, ত্ৰিবেণো ভক্তি যোগেনো যজয়তে পুৰুষম পৰমম। যদি কাৰোবাৰ কামনা আছে, কাৰোবাৰ নাথাকিবও পাৰে, কামনা নাই, আৰু কোনোবা নিষ্কামভাৱে ভগৱানকো যদি ভকতি কৰে,
আৰু ভগৱানৰ বাহিৰে যদি অন্য দেৱী দেৱক অৰ্চন বন্দন পূজা নকৰে, তেতিয়া ভগৱানে কৈছে সেইজন ভকত মোৰ প্ৰিয় ভকত। বুজি পাইছেনে? কিন্তু যদি কামনাৰ আছে, ভগৱানক নভজি যদি বেলেগ দেৱ দেৱীক পূজা কৰে, তেনেহ'লে ভগৱানে কৈছে সেইজন মোৰ ভকত হ'ব নোৱাৰে। এইটো মনত ৰাখিব কথা। গীতাত কৃষ্ণই অৰ্জুনক এই কথাটোৱে স্পষ্ট কৰিছে। 9 নম্বৰ অধ্যায় 25 নম্বৰ শ্লোকত অৰ্জুনে প্ৰশ্ন কৰিছে, প্ৰভু তুমি যে কৈ আছা তোমাকেই পূজা কৰা, তুমি একমাত্ৰ দেৱতা, অন্য মানুহবিলাকে অন্য দেৱী দেৱক পূজা কৰে, সেই মানুহবিলাকে পাপ কৰিছে নেকি প্ৰভু? এইটো ডাইৰেক্ট প্ৰশ্ন অৰ্জুনে ভগৱানক কৰিলে। তেতিয়া ভগৱানে কৈছে, হে অৰ্জুন, পূজা কেতিয়াও পাপ হ'ব নোৱাৰে, কাৰণ যিকোনো পূজা কৰাৰ আগত শ্ৰদ্ধা যোগ হৈ যায়, আৰু য'ত শ্ৰদ্ধা যোগ হৈ যায় সেইটো পাপ নহয়। কিন্তু তুমি যদি দেৱ দেৱী পূজা কৰিছা, তেনেহ'লে মই তোমাক দেৱ দেৱী যিটো স্থানত থাকে সেই স্থানলৈ মই তোমাক লৈ গুচি যাম। সেই স্থানটোৰ নাম হৈছে স্বৰ্গ দেই। য'ত গ'লে মানে তুমি আকৌ পুণ্য যেতিয়া শেষ হৈ যাব, তুমি আকৌ এই পৃথিৱীলৈ ঘূৰি আহিব লাগিব। মানে পুণ্যৰ ফলত ধৰি লওক দেৱ দেৱীৰ স্থানলৈ গুচি গ'ল স্বৰ্গলৈ, আকৌ পুণ্য ক্ষয় হ'লে দুনাই নৰকত মজয় বুলি কৈছে। সেইকাৰণে ভকত যিজন হয়, বৈষ্ণৱ যিজন হয়, সেইসকলে ভগৱন্তৰ বাহিৰে, কৃষ্ণৰ বাহিৰে কোনো আন দেৱ দেৱীক পূজা নকৰে, আৰু আন দেৱ দেৱী পূজা কৰা স্থানলৈ গতি নকৰে। গুৰুজনাই পদ্মপুৰাণৰ পৰা এটা শ্লোক পদবন্ধে আনি ভাগৱতত প্ৰতিষ্ঠা কৰিছিল, আমাৰ কৃষ্ণ ভক্তি মাহাত্ম্য প্ৰকাশ কৰিবৰ কাৰণে দেই। গুৰুজনাই কৈছে, পদ্মপুৰাণত আছে, যিজন প্ৰকৃত বৈষ্ণৱ হয়, ভকত হয়, নান্যত্ৰ উচিষ্ট দেৱালয়, কোনো দেৱ দেৱী পূজা কৰা থানলৈ নাযায়। নান্যত্ৰ উচিষ্ট পাহুৰা বয়ম, তাৰমানে অন্য প্ৰসাদ তেওঁ গ্ৰহণ নকৰে। বুজি পাইছেনে? আৰু অন্য দেৱ দেৱীৰ স্থানলৈ নাযায়। সেইটোকে মহাপুৰুষ গুৰুজনাই সুন্দৰভাৱে আমাৰ ভাগৱতৰ 2য় স্কন্ধত দুলৰী ছন্দত কৈছে। কি বুলি ক'লে? অন্য দেৱী দেৱ, যিসকল মহাপুৰুষৰ আদৰ্শত চলে দেই, আপোনালোকতো সকলোৱে মহাপুৰুষৰ আদৰ্শত চলিছে। যিসকল মহাপুৰুষৰ আদৰ্শত চলে, গুৰুজনাই কৈছে, অন্য দেৱী দেৱ নকৰিবা হেব। এইটো জেওৰাটো বান্ধিছে আপোনালোকৰ কাৰণে, আমাৰ কাৰণে। ভক্তি নহ'লে বেভিচাৰ হয়। অন্য দেৱী দেৱ নকৰিবা হেব, কি বুলি ক'লে? গৃহে নপখিবা তাৰ, 2 নম্বৰ জেওৰা লগাই দিলে, হয়নে? মূৰ্তি কোন চাইবা, হয়নে? প্ৰসাদ ন খাইবা। 4 নম্বৰ জেওৰা চাৰিওফালে লাগি গ'ল নে? ভক্তি হৈবে বেভিচাৰ, তোমালোকৰ ভক্তিটো বেভিচাৰ হ'ব। সেইকাৰণে গুৰুজনাই কৈছে, কাক পূজা কৰিব লাগিব? এক কৃষ্ণ দেৱ, কেৱল ভগৱানৰ ভক্তি কৰিও কহেব, ধৰিও তাহান নাম। আমি কাৰ নাম ল'ব লাগিব? ভগৱানৰ নাম। কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিও, হস্তে কৰা তান কাম। কৃষ্ণৰ স্থানক, এইটো কাৰ স্থান হয়? এই স্থানটো কৃষ্ণৰ স্থান। কৃষ্ণৰ স্থানক যত্নে চলিওক, হাঞ্চিও পুণ্যৰ দাম। কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকি বোলা ৰাম ৰাম।
গতিকে ৰাম নাম কৃষ্ণ নাম কি বুলি ক'লে? ডাকি ল'বলৈ কৈছে। ভাগৱতত লিখিব পাৰিলেহেঁতেন গুৰুজনাই, বোলে মনে মনে বোলা ৰাম ৰাম, হয়নে বাৰু? পদবন্ধে লিখিব পাৰিলেহেঁতেন মনে মনে বোলা ৰাম ৰাম। কিয় ডাকি বোলা ৰাম ৰাম বুলি লিখিছে? তাৰমানে ৰাম নাম কৃষ্ণ নামটো সদায় ডাকি ল'ব লাগিব। বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে ক'ব কৃষ্ণ। কি ৰকম মানুহ ৰে! বাৰু 1 মিনিট সময় হৰিৰ নাম ল'ম সকলোৱে সহযোগ কৰিব। নেগেৰা আছে নাই বাৰু? ওলাই দিয়ক, নেগেৰা লৈ আনক। আমি এই যে নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা নিষ্কামভাৱে কেনেকৈ আমি ভগৱন্তৰ ভক্তি কৰিম, তাৰ ওপৰত পদবন্ধে বৰ সুন্দৰভাৱে আপোনালোকৰ মাজত প্ৰকাশ কৰিম। ইয়াতে কৈছে যে জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিও মন, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। এতিয়া জ্ঞান কৰ্ম ব্ৰতে আপুনি মই ঈশ্বৰক নাপাবও পাৰোঁ। বোলে কিয় নাপাম? কাৰণ এই সাধনাটো বহুত জটিল আছে। এতিয়া বহুতে তীৰ্থ ভ্ৰমণ কৰিবলৈ যায়, হয়নে বাৰু? কোনোবা এজন সন্ন্যাস হৈ যাব বিচাৰে, এতিয়া ঘৰৰ পৰা ওলাই যায়, মই সন্ন্যাস ধৰ্ম ল'লোঁ বুলি, এনেকুৱা গেৰুৱা কাপোৰ পিন্ধি গ'ল যেনিবা, তাঁতি বাপেই গ'ল ধৰিলোঁ, উদাহৰণ দেই। মই বোলে এনেকুৱা গেৰুৱা বস্ত্ৰ এটা পিন্ধিলোঁ, এই ঘৰ দুৱাৰত আৰু সাংসাৰিক কিমান কষ্ট জ্বালা যন্ত্ৰণা হেৰি কৰি থাকিম, যাওঁ আৰু মই বোলে সন্ন্যাসী লৈ বোলে কোনোবা তীৰ্থতে থাকিম বুলি মই ওলাই গ'লোঁ ঘৰৰ পৰা ওলাই গৈ তীৰ্থত 2 দিনমান থাকিলোঁ। থকাৰ পিছত কিন্তু বাৰে বাৰে মোক ঘৰলৈ মনত পৰি আছে, অ হৰি অ ৰাম। বোলে তেতিয়া বোলে সন্ন্যাস ধৰ্ম হ'লনে বাৰু? বোলে বাৰে বাৰে যদি মোৰ আইগৰাকীক মনত পৰি থাকে, বোলে বাৰে বাৰে মোৰ ল'ৰাটোক যদি মনত পৰি থাকে, তেনেহ'লে মই বোলে তীৰ্থলৈ গুচি গ'লোঁ চব ত্যাগ কৰি, ঘৰ দুৱাৰ মাটি বাৰী চব ত্যাগ কৰি তীৰ্থ ভ্ৰমণ কৰিলোঁ, সন্ন্যাস ধৰ্ম লৈ ল'লোঁ। কিন্তু তাত গৈও কিন্তু মই ঘৰত যদি মনত পেলাই থাকোঁ, তেনেহ'লে সেইজনক সন্ন্যাসী ক'বনে? নকয়। সেইকাৰণে এই জটিল ধৰ্মৰ পৰা আমাক গুৰুজনাই কৈছে, একেবাৰে গৃহস্থ ধৰ্মত থাকি তোমালোক গুৰু ভক্তি, ঈশ্বৰ ভক্তি, ভগৱন্তৰ নামৰ যোগেদি কেনেকুৱা তোমালোক বৈকুণ্ঠলৈ যাব পাৰা, হয়নে বাৰু? তাৰ উপায়টো গুৰুজনাই আপোনালোকক আমাক সকলোকে কি দিছে? অৱদান দি থৈ গৈছে। আৰু সেই গুৰুজনাৰ ঋণটো আজি আমি পৰিশোধ কৰিব নোৱাৰোঁ। গুৰু ঋণ খোজা নাযায় বুলি কৈছে। কেৱল মাত্ৰ একাঞ্জলি ভক্তি ভৰা সেৱা জনাইহে সেই গুৰু ঋণটো খুজিব পাৰিম। বুজি পাইছেনে? সেইকাৰণে সেই গুৰু ঋণটো আমি এই মনুষ্য শৰীৰ পাই থাকোঁতেও কেতিয়াও গুৰু ঋণ খুজিব নোৱাৰোঁ। ভগৱন্তৰ ভক্তি বা গুৰুৰ ভক্তিৰ বাহিৰে গুৰু ঋণ খোজা নাযায় বুলি কৈছে। সেইকাৰণে আটাইতকৈ দামী বস্তুটোৱে হৈছে সেৱা, হয়নে বাৰু? বোলে সেৱাকটো কোনো কিনিবও নোৱাৰে, এনেকুৱা দাম আছে। অ হৰি অ ৰাম। পাৰিবনে কোনোবা কিনিব পাৰিবনে? নোৱাৰে। সেইকাৰণে আমি এই সকলোকে, এই যে আমি গুৰু ভকতক যে সেৱা এটা কৰিছোঁ, তেওঁ যদি আপোনাক সেৱা এটা নকৰালৈকে কিন্তু আপোনাৰ ঋণটো তেওঁ খুজিব নোৱাৰে। তেওঁ সেৱা এটা কৰিব লাগিব। বুজি পাইছেনে? ইজনে ইজনক আমি এটা সেৱা কৰোঁ। আজি তাঁতি বাপক দেখিলে আমাৰ ভক্তিমাতৃ এগৰাকী কৃষ্ণ কৈছে, তাৰমানে আমাৰ তাঁতি বাপৰ এই বডিটোক কোৱা নাই, তাঁতি বাপক যিজনে পৰিচালনা কৰি আছে সেইজনকে সেৱা কৰা হয় দেই। সেইজনেই হৈছে আমাৰ পৰমাত্মা ভগৱান। তো এই বিষয়টোৰ ওপৰতে গুৰুজনাই কৈছে যে জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিও মন, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ। বাকী জ্ঞান কৰ্মই আপোনাক গতি দিব নোৱাৰে, তাৰ খাটাং কথাটো ভাগৱতে আমাক কৈ দিলে। কেৱল সুদৃঢ় বিশ্বাসে আমি শৰণ ল'ব লাগিব, আশ্ৰয় ল'ব লাগিব। কাৰ ওচৰত? ভগৱানৰ ওচৰত। তাৰপিছত কৈছে মূৰ গুণ গণ মাত্ৰ কৰিবে শ্ৰৱণ, নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। মোৰ গুণ নাম লীলা চৰিত্ৰবিলাক যেতিয়া গাব শুনিব, তেতিয়া নিজে নিজেই
সেই ভকতজনৰ মনটো প্ৰভু ভগৱন্তৰ চৰণত লাগি থাকিব। আৰু একমাত্ৰ মনটোৱে হৈছে জীৱৰ বন্ধন আৰু মুখ্য কাৰণ। এইটো বিন্দু উপনিষদতো কৈছে, মনো এব মনুষ্যা নাম কাৰণম বান্ধা মোক্ষয়। মনটোৱে মানুহক বান্ধিবও পাৰে, মনটোৱে মানুহক খুলিবও পাৰে। মনটোৱে আমাক ভেদাভেদ কৰি ৰাখিছে। সেইকাৰণে গুৰুজনাই তৃতীয় স্কন্ধ ভাগৱতত কৈছে অনাদিপাতনত, হে মনে পাপ পুণ্য স্বৰ্গ, হে মনে হে নৰক, মনে হে কৰিছে ভেদ আপোন পৰক। হয়নে বাৰু? মনটোৱে আমাক ভেদাভেদ কৰিছে। ই ধনী মানুহ, ই দুখীয়া মানুহ, ই উচ্চ জাতি, ই নিচ জাতি, ই কোলা মানুহ, ই বগা মানুহ। আমাৰ আইসকলক কৈছোঁ, বেয়া নাপাব। এতিয়া মামাইতো 10,000 টকাকৈ আপোনালোকক দিলে, যিদিনাখন আপোনালোক 10,000 টকা আনিবলৈ গৈছিল, ধুনীয়াকৈ সাজি কাচি যেতিয়া ওলাইছে, আপোনালোকৰ গাঁৱৰ যদি কোনোবা কলি আইগৰাকী 10,000 টকা পাইছে, কলি আইগৰাকী যদি লগ ধৰিছে বগী আইগৰাকীক যে ৰহিলা মই তোমাৰ লগত যাম, অ' মৌচুমী তোমাৰ লগত যাম, তেতিয়া কলি আইগৰাকীক কি ক'ব? তুমি অকণমান ওলাওঁতে দেৰি কৰা, হয়নে বাৰু? গতিকে তুমি পিছত আহিবা। কাৰণ তেওঁ দেখিবলৈ গাঁওখনত ধুনীয়া, তেওঁ সদায় বগী বগী আইৰ লগতহে যাব বিচাৰে। অ' হৰি অ' ৰাম, হয়নে বাৰু? সেইকাৰণে এই ভেদাভেদটো কোনে আনি দিছে আমাক? মনে আনি দিছে। সেইকাৰণে মনে পাপ পুণ্য স্বৰ্গ, মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক। হে মনে উপজয় জানা, মনেহে মৰণ, মনুষ্যৰ মনে বন্ধ মুখ্যৰ কাৰণ। মানুহে বন্ধৰ পৰা মুক্তি হ'বলৈ হ'লে মনটোৱে আপোনাৰ যদি একফালে ঘূৰাই দিব পাৰে, কোনফালে? ভকতৰ সংগৰ ফালে যদি ঘূৰাই দিব পাৰে, সন্তৰ সংগ ফালে ঘূৰাই দিব পাৰে, ভাগৱতৰ ফালে যদি আনিব পাৰে, তেনেহ'লে তাৰ মনটোৰ দ্বাৰা সেই জীৱটো মুক্তি হ'ব পাৰে। আৰু যদি মনটো যদি ঘৰতে আছে, তাতিবা পঢ়া কথাটো গম পালে, বোলে হে আৰু কিমান আৰু সৎসং লৈ ল'ব, ভকতৰ সংগ ল'ব, ইমান ডাঙৰ কাম আছে, নাযাওঁ দে, মনটোক বান্ধি দিলে নহয় আপুনি, হয়নে বাৰু? আৰু সেই মনটোৱে আপোনাৰ কি হ'ব? বন্ধৰ কাৰণ হ'ব। সেইকাৰণে সন্তজনে, ভকতজনে, জ্ঞানীজনে সদায় এই মনটো প্ৰভু ভগৱন্তৰ চৰণত লগাবলৈ যত্ন কৰে। আৰু এই মনটো কেনেকৈ লাগিব, ইয়াৰ এটা মানে শাস্ত্ৰ, যিটো তত্ত্ব জ্ঞানেৰে আপোনালোকৰ মাজত প্ৰকাশ কৰিম। মনটোক যাতে ঈশ্বৰত অৰ্পণ কৰি ঈশ্বৰত লগাই থ'ব পাৰোঁ, ভগৱন্তই কৈছে, হে অৰ্জুন, মন্মনা ভৱ মদভক্তো মদজাজি মাম নমস্কুৰু, মামে বসৈছি সত্যম তে প্ৰতি জানে প্ৰিয় শশী মে। অৰ্জুনক কৈছে, অ মুত মাত্ৰ সদা দিয়া মন, অ মূৰ ভক্ত হোৱা সৰ্বক্ষণ, অ মোকে মাত্ৰ পূজা, মোকে কৰা নমস্কাৰ। মুত মাত্ৰ সদা দিয়া মন, সদা মানে এনি টাইম, অলৱেজ, হয়নে বাৰু? মূৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে মাত্ৰ পূজা, মোকে কৰা নমস্কাৰ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক আমাৰ বেলিৰাম বাপ আহিছে, আমি বাপজনক ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আমাৰ নৰেন বাপু, ডেকা বাপু আহিছে। গতিকে এই মনটো আমাৰ উগুল থুগুল, মন আমাৰ খেলি মেলি, হয়নে বাৰু? যেনি তেনি যায়। তো আমি গৰকীয়াটো কাক বনাব লাগিব? কৃষ্ণক বনাব লাগিব, হয়নে প্ৰভু? আৰু যেতিয়া মনটো আমি ভকতৰ ফালে ঘূৰাই দিব পাৰোঁ, তেতিয়াই সেই মনটো মুক্তিৰ কাৰণ হ'ব পাৰে। মনটো যদি আমি ঘৰত সোমাই কিনি ঘৰতে বন্দী কৰি ৰাখোঁ, সাধু সংগলৈ নপঠিয়াওঁ, তেতিয়া সেইটো মন বন্ধৰ কাৰণ হ'ব পাৰে। সেইকাৰণে কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে, মূৰ গুণ গণ মাত্ৰ কৰিবে শ্ৰৱণ। কাৰণ শ্ৰৱণ কৰাৰ লগে লগে কোটি কোটি জন্মৰ জীৱৰ পাপবিলাক দূৰ হয়।
তাৰ উদাহৰণটো আমি দিলেহে আপোনালোক বুজি পাব। কাৰোবাৰ মানুহৰ যদি কুকুৰী কণা বেমাৰ থাকে ধৰি লওক, হয়নে বাৰু, বহুত দিনৰ পৰা গধূলি গধূলি তেওঁ নেদেখা হৈ যায়, তো কুকুৰী কণা বেমাৰ কেনেকৈ ভাল হ'ব? কুকুৰী কণা বেমাৰটো যেতিয়া অঞ্জন লগাব, চকুত অঞ্জন লগাবলৈ অভ্যাস কৰে, অঞ্জন মানে হৈছে কাজল, কাজল লগাওঁতে লগাওঁতে তাৰ কুকুৰী কণা বেমাৰ ভাল হৈ যাব। ঠিক আমি ভগৱন্তৰ কথা যেতিয়া শ্ৰৱণ কৰিম, কৃষ্ণ কথা শুনিম, ঈশ্বৰৰ কথা যেতিয়া শুনিম, শুনোতে 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 বোলে শুনোতে 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 বোলে কেতিয়ালৈকে শুনিম, এইটো এটা প্ৰশ্ন আহি যাব। তো ভাগৱতে সিদ্ধান্ত দিছে, পিবতম ভাগৱতম ৰসমালয়ম। আলয়ম মানে প্ৰাণটো যেতিয়ালৈকে শৰীৰত আছে তেতিয়ালৈকে আমাক শুনিবলৈ কৈছে ঈশ্বৰৰ কথা, কৃষ্ণ কথা, ভাগৱতৰ কথা। বোলে আজি শুনিলোঁ কাইলৈৰ পৰা বন্ধ কৰি দিলে নহ'ব। যেতিয়ালৈকে প্ৰাণটো শৰীৰত আছে তেতিয়ালৈকে আমি যেতিয়া ঈশ্বৰৰ কথা শুনি থাকিম, শুনোতে 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 আমাৰ এই হৃদয়ৰ পৰা যিবিলাক জাবৰা আছে, জাবৰ, বোলে এটা কোঠালিত যদি বহু দিনৰ পৰা যদি জাবৰ জমা হৈ থাকে, সেই কোঠালিটো এদিনত চাফা কৰিব পাৰিবনে? নোৱাৰে। প্ৰথম দিনাখন তাক বোলে ঝাৰু মাৰি এলান্দবিলাক গুচাব লাগিব, হয় নাই, দেখাব। তাৰপিছত কি কৰিব লাগিব? বোলে ফেনাল দি চাফা কৰিবলৈ লাইজল দি ধুব লাগিব। 2-3 দিনমান ভালকৈ চাফ চিকুণ কৰাৰ পিছতে সেই ঘৰখনত থাকিব পৰা যায়। ঠিক ভগৱানে কৈছে, কোটি কোটি জন্মৰ বোলে পাপ থকাৰ কাৰণে জীৱই মোক, মই যে ঈশ্বৰ তত্ত্বৰূপে যে তেওঁলোকৰ হৃদয়ত আছোঁ, সেইকাৰণে অৰ্জুনক কৈছে সমস্ত জীৱৰ মই থাকোঁ হৃদয়ত, হয়নে বাৰু? তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। সেইকাৰণে তত্ত্ব যিসকলে নাপায় মোক বাহিৰত বিচাৰি ফুৰে। তো কেতিয়া ভগৱন্ত আমাৰ হৃদয়ত প্ৰকাশ হ'ব? যেতিয়া নেকি সেই কোটি কোটি জন্মৰ দুৰ্বাসনাবিলাক আমাৰ নাইকিয়া হৈ যাব, তেতিয়াই সেই প্ৰভু ভগৱন্ত বিদ্যমান হ'ব। এই কথাটোকে ইয়াত কৈছে, মা যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতি এহি কহিলো বুজায়, মোৰ ভক্ত হ'ব পুনঃ নিষ্কাম হৈ, ই কথা নিশ্চয় মা শুনিও নিৰ্ণয়। কিন্তু মা তুমি মোক কিন্তু একো নিবিচাৰকৈ ভকতি কৰিব লাগিব। এতিয়া আমি কিবা নহ'লে কিবা এটা বিচাৰিয়ে ভগৱানক মানে ভকতি কৰিছোঁ, হয়নে বাৰু? কোনোবা এজনে আহি ইয়াত 10 টকা এটা পইচা দিছে, এই 10 টকা এটা দিছেনে বাৰু? শৰাইখন কোনফালে আছে? এইফালে আছে। 10 টকা এটা দিছে আৰু তেওঁ ভগৱানক কৈছে 10,000 টকা এটা দিবা দেই কৃষ্ণ ভৰি। তো ভগৱানো ভাবিছে কি ৰকম মানুহ ৰে, মোক 10 টকা দিছে আৰু 10,000ৰ কথা মোক আগতীয়াকৈ কৈ দিলে, মাত্ৰ 10 টকা। আজি কালি পৰহি মেট্ৰিক পৰীক্ষা দিলে। মেট্ৰিক পৰীক্ষা দিয়াৰ আগমুহূৰ্তত যেতিয়া ল'ৰা ছোৱালীবিলাক পঢ়ি আছিল, তেতিয়া ল'ৰাটোক মেট্ৰিক পৰীক্ষাত পাছ কৰাই দিবৰ কাৰণে এই মহাপুৰুষীয়া নামঘৰত আমাৰ গৃহস্থ বহুত আহিছিল নাই বাৰু? কোনে কোনে আহিছিল? হাত দাঙকচোন। নাই অহা নেকি? ইয়াত অৰ্চনী দিবৰ কাৰণে ধূপ তেল দিলে নাই বাৰু? দিছিল। ভগৱন্তক ধূপ তেল দিবৰ কাৰণে, ভগৱানক তেল মাৰিবৰ কাৰণে, হৰি ৰাম। অৰ্চনী তামোল দিয়ে, 10 টকা পইচা দিয়ে যে প্ৰভু মোৰ ল'ৰাটো মেট্ৰিক পৰীক্ষা দিছে, মোৰ ছোৱালীজনী মেট্ৰিক পৰীক্ষা দিছে, যেনে তেনে ছোৱালীজনীক ল'ৰাটোক ফাৰ্ষ্ট ডিভিজনত 5টা লেটাৰ সহ পাছ কৰাই দিব, হয়নে বাৰু? আৰু যেতিয়াই এই আবেদনটো দেউৰীজনে, নামঘৰীয়াজনে ভগৱন্তক জনালে, প্ৰভু এই গৃহস্থই আপোনাক আবেদন জনাইছে, এখেতৰ ল'ৰাটো ছোৱালীজনীয়ে মেট্ৰিক পৰীক্ষা দিছে, যেনে তেনে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনত 5টা লেটাৰ সহ ইয়াক পাছ কৰাই দিব। আৰু ভকতৰ আবেদনটো ভগৱানে গ্ৰহণ কৰিবই লাগিব। বোলে কিয়? বোলে মই বিনে ভকতে নিচিন্তে কিছু আনো, হয়নে বাৰু? ময়ো ভকতৰ বিনে নজানো